মই 1.5 লাখ চাকৰি দিলো যদি মই 1 লাখ কৰি ললো হেতেন মোৰ ঘৰত 1500 কোটি টকা জমা হলহেতেন চাকৰি কাৰণেতো 1 লাখ টকা সবেই দিব কিন্তু আমি চাকৰি কেনেকে দিছো তামোল পান এখনো নোলোৱাকৈ আমি আজি 1.5 লাখ লৰা ছোৱালীক চাকৰি দিছো কিন্তু দিছপুৰৰ চাকৰিত টকা দিব নালাগে কোকৰাঝাৰৰ চাকৰিৰ ওপৰত আমাৰ বিশ্বাস নাই সেই কাৰণে বিজেপি চৰকাৰ আহিলে কোকৰাঝাৰৰ চাকৰিও মেৰিটত হ'ব কোনেও 1 টকাও ঘোষ দিব নালাগিব আজি মই আপোনালোকক কথা দিছো আজি ইমান দিনে আমি কিয় অৰুণোদয় নাপাওঁ আজি গোটেই অসমতে মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক আমি 10,000 কৈ টকা দিছো আপোনালোকে পালে নেকি 10,000 টকাটো কোন কোন আত্মসহায়ক গ্ৰুপত আছে হাত দাঙকচোন সব আছে আত্মসহায়ক গোটত যেতিয়া নলবাৰীত পোৱা বুলি গম পাই আপোনালোকৰ মনটো বেয়া লাগে নে নালাগে যে টকাটো আহিবলগীয়া আছিল আজিলৈকে আহা নাই বেয়া লাগে নে নালাগে আজি আমাৰ বিটিসি যিয়ে আঁচনি আহিব বিটিসি ৰাইজে নাপায় মই ইয়াতে শুনিছো যে প্ৰধানমন্ত্ৰীৰ ঘৰ বনাবৰ কাৰণেও আমি বোলে 10,000 টকা কৈ ঘোষ দিব লাগে হয় নেকি ঘৰ পাব কিমান টকা দিব লাগে কিমান দিব লাগে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব কিমান 5,000 নে 10,000 10 নে 5 আজি আমি যে ৰেছনত চাউল কেটা পঠাও তাতো ইয়াতে এন্দুৰ নিগনি আছে কাটি কাটি লৈ লয় না নলয় ইয়াতে এন্দুৰ নিগনি আছে নে নাই এন্দুৰ নিগনি বিলাকক মাৰিব লাগে নে নালাগে মাৰিব লাগে নে নালাগে আজি আমি দেখা পাইছো যে যেতিয়া বিটিসি হল আমি ভাবিছিলো যে বেলেগ জায়গাতকৈ ইয়াত ভাল হ'ব আঁচনি বিলাক পাব মহিলাসকল আগুৱাই যাব কিন্তু আজি আমাৰ ইয়াত উল্টা হৈ আছে না অসমীয়াই পাইছে না বড়ো মানুহে পাইছে না বঙালী মানুহে পাইছে না কোচ ৰাজবংশীয়ে পাইছে না কলিতাই পাইছে নে নাথযোগীয়ে পাইছে না হিন্দুৱে পাইছে না মুছলমানে পাইছে না খ্ৰীষ্টিয়ানে পাইছে আজি আমি নাঙলৰ দিনতো দেখিলো আৰু আমি ট্ৰেক্টৰৰ দিনতো দেখিলো যে আমাৰ ৰাইজে আজিলৈকে আমাৰ ইয়াত পাবলগীয়া সুবিধাবিলাক সদায় নোপোৱাকৈ থাকি গ'ল সেই কাৰণে এইবাৰ আপোনালোকক মই কৈছো মথনগুৰি আৰু খালবাৰী আপোনালোকে বিজেপিক জিকাই দিয়ক নৱেম্বৰ মাহত সকলো দুখীয়া পৰিয়ালক অৰুণোদয় দিয়াৰ দায়িত্ব মোৰ বেলেগৰ কাম নাই মই ডাইৰেক্টলি মথনগুৰি আৰু খালবাৰীৰ মহিলাসকলক নৱেম্বৰ মাহত অৰুণোদয় দিমেই মানে দিম যোনে যোনে নোপোৱাকৈ আছে আৰু আপোনালোকে চিন্তা নকৰিব এপ্ৰিলত আমাৰ ইলেকশ্যন আছে এপ্ৰিলৰ ইলেকশ্যনৰ আগতে আপোনালোকে নৱেম্বৰ মাহতে সকলোৱে অৰুণোদয় আঁচনি পাব কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙকচোন যিমান মানুহৰ ৰেচন কাৰ্ড আছে এতিয়া আপোনালোকে অকল চাউল পায় অকনমান এন্দুৰ নিগনিয়ে কাটি দিয়ে এন্দুৰ নিগনি মাৰা বিষ দি দিম এবাৰ গোটেই যাতে এন্দুৰ নিগনিবিলাক মৰি যায় ঠিক আছে কিন্তু চাউলৰ লগতে আপোনালোকে শুনি ল'ব ভাল কৰি চাউলৰ লগতে 1 নৱেম্বৰৰ পৰা মই দালি নিমখ আৰু চেনিও ৰেচন কাৰ্ডত আপোনালোকক দিয়াৰ ব্যৱস্থা কৰি ট্ৰেক্টৰে পাৰিব নেকি দিব নাঙলে দিব পাৰিব নেকি অৰুণোদয় ট্ৰেক্টৰে দিব পাৰিব নেকি নাঙলে দিব পাৰিব নেকি মামাই দিব পাৰিব নে নাই মামাই দিব পাৰিব নে নাই মামাৰ ওপৰত বিশ্বাস আছে নে নাই এতিয়া আপোনালোকে চাব
নৱেম্বৰ মাহত মই ইয়াত আকৌ আহিম মহিলাসকলক মহিলা উদ্যমিতাৰ 10,000 টকাও মই দি থৈ যাম 10,000 টকাও মই দি থৈ যাম আৰু কোনবা যদি মাজত এন্দুৰ নিগনি ওলাই সবৰে ঠেং ভাঙিম মাৰি আমাৰ পাৰ্টিৰ হ'ব মাৰি যদি কোনবা বিজেপিও যদি 2 নম্বৰী কৰে বিজেপিকো এৰি নিদিও কাৰণ আমাৰ মোদী ডাঙৰীয়াই দুখীয়া মানুহৰ পৰা চাউল কাঢ়িবৰ কাৰণে শিকোৱা নাই আমাৰ মোদী ডাঙৰীয়াই অৰুণোদয়ৰ পৰা টকা ঘোষ ল'ব শিকোৱা নাই আমাৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ নামত 5,000 10,000 টকা কৰাপচন কৰিব শিকোৱা নাই আজি কতো নাই কংগ্ৰেছৰ দিনত অসমত লৰা ছোৱালীক চাকৰি দিবৰ কাৰণে 1,50,00,000 টকা ঘোষ দিব লাগিছিল মই 1.5 লাখ চাকৰি দিলো যদি মই 1 লাখ কৰি ললো হেতেন মোৰ ঘৰত 1,500 কোটি টকা জমা হলহেতেন চাকৰি কাৰণেতো 1 লাখ টকা সবেই দিব কিন্তু আমি চাকৰি কেনেকে দিছো তামোল পান এখনো নোলোৱাকৈ আমি আজি 1.5 লাখ লৰা ছোৱালীক চাকৰি দিছো কিন্তু দিছপুৰৰ চাকৰিত টকা দিব নালাগে কোকৰাঝাৰৰ চাকৰিৰ ওপৰত আমাৰ বিশ্বাস নাই সেই কাৰণে বিজেপি চৰকাৰ আহিলে কোকৰাঝাৰৰ চাকৰিও মেৰিটত হ'ব কোনেও 1 টকাও ঘোষ দিব নালাগিব আজি মই আপোনালোকক কথা দিছো আজি ইমান দিনে আমি সাহসেৰে কোৱা নাছিলো কাৰণ আমাৰ চৰকাৰ নাছিলে বেলেগৰ চৰকাৰ আছিলে লগত আমি আছিলো এই কাৰণে যাতে বিটিচিত শান্তি থাকে যাতে মানুহৰ জীৱন নিৰাপদে থাকে এতিয়া বিটিচিত শান্তি আহিলে এতিয়া আমি বিটিচিৰ পৰা দুৰ্নীতিবিলাক দূৰ কৰিব লাগিব কিমান মনটো বেয়া লাগে এতিয়াতো আৰু এটা মই আপোনালোকক নতুন কথা কম আজিলৈকে অৰুণোদয় আছিলে 1250 টকা মাহত কিমান পাইছিলে 1250 এই 1 জানুৱাৰীৰ পৰা অৰুণোদয় গেছৰ সিলিন্ডাৰ কিনিবৰ কাৰণে আমি আৰু 250 টকা দিম তাৰমানে কিমান হ'ব মাহত 1500 টকা নাপালে বেয়া লাগিব না নালাগিব নাপালে বেয়া লাগিব না নালাগিব আপোনালোকক পুৱা কৰি কোনে দিব পাৰে কোনে পুৱা কৰি দিব পাৰে কোনে পুৱা কৰি দিব পাৰে মামাক ভোট দিবনে নাই বিজেপিক জিকাবনে নিজিকাই পাক্কা জিকাব আমি নাঙলক ভোট দিলেও ভোট পানীত পৰিব ট্ৰেক্টৰত ভোট দিলেও ভোট পানীত পৰিব হাতী উঠিছে নেকি ইয়াতে উঠিছে নেকি হাতী কেটা জিকিব উঠা নাই গৌতমক হাৰাবৰ কাৰণে উঠিছে হয় না নহয় হাতী কিয় উঠিছে হাতীটো ভোটটোত নাই হাতীয়ে কাবাৰ পৰা কিবা লৈছে হপাই গৌতমক হৰুৱাবৰ কাৰণে হয় না নহয় আজি হাতীয়েতো ইয়াত নিজিকে নে জিকিব হাতী তেলে হাতী কেটা কিয় উঠিছে কাবাৰ পৰা সুপাৰি লৈ লৈছে যাতে গৌতমক হৰুৱাব লাগে হয় না নহয়